আমাৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি কেইটামান গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম। এই কথাখিনি আমি আলোচনা নকৰিলেও হলেহেঁতেন, কিন্তু আজি যেটো তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট দিছে, সেই কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট চাই কিন্তু সকলোৱে হতভম্ব হৈছে। কাৰণ যোৱা বছৰৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল বা তাৰ আগৰ বছৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম হৈছিল, সেই কম্পাৰ্টমেণ্টেল এক্সামৰ তুলনাত কিন্তু এই বছৰৰ যেটো কম্পাৰ্টমেণ্টেল এক্সামৰ ৰিজাল্ট আহিছে খুবেই দুখজনক ৰিজাল্ট আহিছে। ম্যাক্সিমাম ষ্টুডেণ্টৰে ইয়াতে কিন্তু ৰিজাল্ট ফেল আহিছে। এতিয়া আমি ইয়াতে কেইটামান গুৰুত্বপূৰ্ণ কথা আমি এই কাৰণে আলোচনা কৰিম যে ৰিজাল্ট বেয়া হোৱাৰ ক্ষেত্ৰত ইয়াতে কোন কোন জড়িত হৈ আছে, মানে ইয়াতে ভুলটো কাৰ, আৰু গ্ৰেছ মাৰ্ক তোমালোকক কিয় দিয়া নাই, যেহেতু নোটিফিকেশনত ক্লিয়াৰলি লিখা আছিল যে এটো যেটো মেইন মেট্ৰিক পৰীক্ষা হয় সেই মেইন পৰীক্ষাৰ নিচিনা হুবহু একে হ'ব। এই গোটেইখিনি কথা আমি আলোচনা কৰিম, তোমালোকে ভিডিঅ'টো শেষলৈকে চোৱা আৰু তোমালোকৰ এই ভিডিঅ'টোৰ পৰা তোমালোকৰ কি কি শিকিব পাৰা বহুতে দৰকাৰী হয় তোমালোকৰ কাৰণে এই ভিডিঅ'টো, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱা। সো প্ৰথম কথাটো হৈছে যে তোমালোকৰ যেটো কম্পাৰ্টমেণ্টেল এক্সামৰ যিখিনি লিষ্ট আছে বা কম্পাৰ্টমেণ্টেল এক্সামৰ যিখিনি ৰুলছ এণ্ড ৰেগুলেশনছ আছে সেইখিনি ফলো কৰি যেহেতু তোমালোকে এক্সামটো অলৰেডি দিছা আৰু কেনেকুৱা ধৰণৰ ৰুলছ এণ্ড ৰেগুলেশনছ আছিল সেইখিনি মই আগতে আলোচনা কৰিছো। তাতে কিন্তু তোমাৰ সম্ভৱতঃ 6 নম্বৰ বা 7 নম্বৰ এটা পইণ্ট আছিল, সেই পইণ্টত কিন্তু ক্লিয়াৰলি লিখা আছিল যে তোমাৰ মেইন পৰীক্ষাৰ নিচিনা হুবহু কি হ'ব তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামটো হ'ব, বাট তুমি তিনিটা মানে সাবজেক্টতে তুমি কম্পাৰ্টমেণ্টেলত বহিব পাৰিবা। ঠিক আছে, এতিয়া কথা হল যে তোমাৰ মেইন এক্সামত কিন্তু দিছে তোমাৰ গ্ৰেছ মাৰ্ক দিছে, কিন্তু এই বছৰ সেই গ্ৰেছ মাৰ্কটো দিয়া নাই, মানে তোমাৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম হেতুত কিন্তু গ্ৰেছ মাৰ্ক দিয়া নাই। তেতিয়া হলে তোমাৰ আগতে যেটো পইণ্ট আছিল যে তোমাৰ কি হ'ব মেইন এক্সামৰ নিচিনা হুবহু হ'ব, তো মেইন এক্সামতো তোমাৰ কি আছিল গ্ৰেছ মাৰ্ক দিছিল, তো তোমাৰ কম্পাৰ্টমেণ্টেলতো সেই হিচাপত দিব লাগিছিল, কিন্তু কম্পাৰ্টমেণ্টেল এক্সামত দেখা গৈছে কম্পাৰ্টমেণ্টেল এক্সামত কিন্তু গ্ৰেছ মাৰ্কটো দিয়া নাই। তো যদি গ্ৰেছ মাৰ্ক দিলে হয় তেতিয়া হলে ম্যাক্সিমাম ষ্টুডেণ্টে কিন্তু ইয়াৰ ফলাফল ভাল হলে হয় বা পাস কৰিলে হয়। দেখা গ'ল এমসিকিউ কিন্তু গ্ৰেছ মাৰ্ক নাথাকে, এটো খাটাং হয়, এটো মই তোমালোকক আগতে বাৰে বাৰে কৈ আহিছো যে এমসিকিউত কোনো ধৰণৰ কি নাথাকে, গ্ৰেছ মাৰ্ক নাথাকে। তো এমসিকিউ তুমি 13 পাব লাগে, মই বহুত কেইটা মাৰ্কশিট মই চাইছো, তাতে তোমাৰ কি হৈছে 12 পাইছে, ঠিক আছে, পাব লাগে 13, 12 পাইছে কিন্তু ফেল দেখাইছে, তো ফেলটো দেখাব 1 মাৰ্ক কম পাইছে, হয়নে? তো এই কথাটো কিন্তু অলপমান সেবা ভাবিব লাগিছিল যে সেবা মানে 80 বোৰ্ডে অলপমান ভাবিব লাগিছিল যে আমাৰ ষ্টুডেণ্টসকল যেহেতু আমি এইটো পইণ্ট আউট অলৰেডি কৰি দিছো, গতিকে এইটো আমি এই মতে আমি কামটো কৰিব লাগে। দ্বিতীয় নম্বৰ পইণ্ট, ইয়াতে তোমালোকৰ যেটো কম্পাৰ্টমেণ্টেল এক্সাম হল হেতু কিন্তু ষ্টাৰ্টিঙৰ পৰাই মুঠত মিনিমাম তোমাৰ 50টাৰ ওপৰত মই ভিডিঅ' দিছো কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে। কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে তো কেনেকৈ তুমি ষ্টাডি কৰিব লাগিব, কেনেকৈ তুমি লিখিব লাগিব, গোটেইখিনি কথা তোমালোকক চালি জাৰি মই পুংখানুপুংখভাৱে এটা ৱৰ্ড মই তোমালোকক বুজাই দিছো। তো ইয়াতে তোমালোকৰ যেটো অৱহেলা, এই অৱহেলাৰ কাৰণে কিন্তু তোমালোকৰ এই ৰিজাল্টটো বেয়া হৈছে। তোমালোকে বেয়া পাব পাৰা, কিন্তু ইয়াতে বেয়া পাবলগীয়া একো নাই, তোমালোকে সঁচা কথাটো সদায় একচেপ্ট কৰাৰ কাৰণে সেইখিনি হিম্মত ৰাখিব লাগে সদায়। আৰু তোমালোকৰ যেটো ভটকানা স্বভাৱ মানে বুজি পোৱা নাই, মানে তোমাৰ মোৰ ভিডিঅ'টোত কিবা চালা সেইটো তোমাৰ বিলিভ নহল, ঠিক আছে, এনেকুৱা ফকতে ইউটিউবাৰ নহয়, সৰু হ'ব পাৰে, কিন্তু যিখিনি বস্তু বা যিখিনি তোমালোকক মই জ্ঞান দিবলৈ বিচাৰিছো বা যিখিনি তোমালোকৰ চেপ্টাৰৰ ওপৰত যিখিনি নলেজ মই দিব বিচাৰিছো গোটেইখিনি একবাৰে 100% জেনুইন হয়। কোনো ধৰণৰ তাতে কোনো ধৰণৰ কিন্তু ফেক বা কোনো ধৰণৰ তোমাৰ অংক হ'ব পাৰে বা ম্যাথমেটিক্সৰ সোশ্যাল সায়েন্সৰ যিকোনো হ'ব পাৰে, মই সদায় তোমালোকক একুৰেট আনসাৰবোৰ দিবলৈ মই যত্ন কৰোঁ আৰু সদায় কনসেপশন ক্লিয়াৰ কৰাৰ কাৰণে যত্ন কৰোঁ। সেই কাৰণে তোমালোকৰ যেটো ভটকানা স্বভাৱ আছে সেই স্বভাৱৰ কাৰণে কিন্তু তোমালোকৰ এইটো হৈছে, আৰু সেইটো হৈছে তোমালোকৰ একেবাৰে নেৰো মাইন্ডেড যেটো থিংকিং আছে সেই থিংকিংৰ কাৰণে তোমালোকৰ আজি অৱস্থা এনেকুৱা হৈছে। তো এনেকুৱা কদাপি কৰিব নালাগে, মই প্ৰথমতে কৈছো, এইটো বাৰে বাৰে কৈছো যে তোমালোকে মোৰ চেনেল নাচালা, মোৰ এনেকুৱা কথা নাই যে মোৰ চেনেলৰ পৰাই তুমি পঢ়িব লাগিব, এইটো কেতিয়াও মেটাৰ নকৰে।
তুমি জোর করে পঢ়া মাত্ৰ এটা বা দুটা তুমি চেনেল ফলো কৰা গুটেইকেইটা তুমি এটাত এইটো ক'ব বেলেগত এইটো ক'ব তুমি যেতিয়া সেই বস্তুবোৰ গুটেইখিনি বস্তু তুমি একেলগে চাবা তুমি নিজে কনফিউজ হ'বা এইটো হবাই কনফিউজ তুমি এইটো জেনেৰেল কথা এটা মানুহ এজনে যিমান বস্তু তোমাৰ চাই সিমান বস্তুৰ ফলে সিহঁতৰ তাৰমানে কি হয় মাইণ্ডটো ডাইভাৰ্ট হৈ থাকে তো তুমি যিকোনো এটা বা দুটা চেনেল তুমি ফলো কৰি তাৰে পৰা তুমি জ্ঞানখিনি আহৰণ কৰিবলৈ ট্ৰাই কৰা কিন্তু তোমালোকৰ সেই স্বভাৱটো নাই ইয়াতে মুঠত আহি বেলেগ এটা মেছেজ কৰিবা বেলেগ কমেন্ট কৰিবা বেলেগ ইউটিউব চেনেলত চাও যে তুমি বেলেগ এটা কমেন্ট কৰি বহি আছা তো এনেকুৱা স্বভাৱটো কেতিয়াও হ'ব নালাগে কাৰণ ষ্টুডেণ্টৰ কাম হৈছে তোমাৰ নলেজ একুৱাৰ কৰা বাকি কোনো কাম নাই ষ্টুডেণ্টৰ মেইন কাম হৈছে তুমি নলেজ একুৱাৰ কৰিব লাগিব তুমি শিকিব লাগিব যে বস্তুবোৰ কি হয় একচুয়ালি ডিফাৰেন্ট ওয়েত তুমি বস্তুবোৰ শিকিব লাগে এনেকুৱা নহয় ঠিক আছে তৃতীয় নম্বৰ ৰিজনটো হৈছে তোমালোকৰ যেটো স্টাডিৰ ওয়ে হেতু হয় এটো কিন্তু হয় তোমালোকে নিজেও গম পাইছা যে যেটো আমাৰ মেইন এক্সাম হৈছে সেই মেইন এক্সামৰ তুলনাত কিন্তু কম্পাৰ্টমেন্টাল এক্সামৰ কোৱেশ্চনবোৰ বহুত ইজি হৈছে কিন্তু তোমালোকৰ চা ম্যাথছৰ আৰু সায়েন্সৰ মই যিখিনি তোমালোকক চেপ্টাৰ ওয়াইজ এনালাইসিস কৰি দিছো তাৰে পৰা 100% কোৱেশ্চন আহিছে 100% কোৱেশ্চন আহিছে যদি তোমালোকৰ বিলিভ নহয় না তোমালোকে ভিডিও এতিয়াও আছে কম্পাৰ্টমেন্টাল এক্সাম প্ৰিপাৰেচন বুলি তোমালোকে তাতে গৈ চাই লোৱা গুটেইকেইটা 100% কনসেপচনৰ কোৱেশ্চন আহিছে আৰু গুটেইকেইটাৰ কনসেপচন মই বুজাই থৈছো যে কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে আৰু প্ৰত্যেকটো কনসেপচন 100% একুৰেট হয় 100% একুৰেট কনসেপচনৰ ওপৰত কোৱেশ্চন আহিছে কিন্তু তোমালোকৰ হে ধৈৰ্যটোৱে নাই তোমালোকে ভাবি আছা পাস কৰিম পাস কৰাই দিব এটো নহয় আজিকালিৰ যুগত তুমি ভাবি আছা যে টুক্কা মাৰিম হেবোৰ মাৰিলে কেতিয়াও পাস হ'ব নোৱাৰা এইটো বাৰম্বাৰ কৈছো মই আগতে তো ইয়াৰ পৰা শিক্ষা লোৱা যে তুমি একচুয়ালি কৰিলা কি আৰু তোমাৰ হল কি এতিয়া তোমালোকৰ কম্পাৰ্টমেন্টাল এক্সামৰ এবাৰে চান্স দিয়া হৈছে সিঙ্গল চান্স থাকিব ইয়াৰ পিছত কিন্তু কোনো ধৰণৰ চান্স এতে নাথাকে তো এতিয়া তো তোমালোকৰ এই যিবোৰ ৰিজন বা এই যিবোৰ তোমালোকৰ বচপনাপন এইবোৰ যদি তোমালোকে এৰিব নোৱাৰা তেতিয়া হলে তোমালোকৰ কিন্তু এটো মানে তোমাৰ এটো কেৱল এই এক্সামৰ ক্ষেত্ৰতে নহয় তোমালোকৰ ভৱিষ্যতত যিখিনি তুমি লাইফৰ কাৰণে তোমাৰ নিজৰ লাইফৰ কাৰণে বা তোমাৰ যেতিয়া তোমাৰ পেৰেন্টাল লাইফ আহিব মানে তোমাৰ যেতিয়া তুমি পিতৃ মাতৃ হবা তেতিয়াহে তুমি গম পাবা যে তোমাৰ এই স্বভাৱটো যদি এৰিব নোৱাৰা তেতিয়াও কিন্তু তোমাৰ এই স্বভাৱটো থাকিয়ে যাব আৰু তোমাৰ লাইফত এটো তোমাৰ কি কৰিব বাধা বিঘ্নিত কৰিব তো তুমি সেই কাৰণে নলেজ একুৱাৰ কৰাৰ কাৰণে তুমি ট্ৰাই কৰা ঠিক আছে এটো তোমাৰ ভটকানাবোৰ স্বভাৱটো এৰি দিয়া প্ৰথম কথা দ্বিতীয় কথা হৈছে তোমাৰ স্টুডেন্ট হিচাপে তুমি নলেজখিনি একুৱাৰ কৰিবলৈ ট্ৰাই কৰা ঠিক আছে তুমি ডাইভাৰ্জেন্ট হৈ কোনো লাভে নাই তুমি নলেজ একুৱাৰ কৰা যিখিনি নলেজ আছে সেইখিনি তুমি ভালদৰে একুৱাৰ কৰা আৰু তুমি কেনেদৰে আনসাৰ লিখিব লাগিব কি কৰিব লাগিব গুটেইখিনি মই অলৰেডি ডিসকাশন কৰিছো কিন্তু তোমালোকে হেবোৰ ভিডিও চোৱাৰ কোনো ধাৰণা নাই যিহতে তোমাৰ কেৱল তোমাৰ টুক্কা মাৰা ট্ৰিক দিব না তোমালোকে হেবোৰৰ পিছত দৌৰি ফুৰা আজি অৱস্থা সেই কাৰণে এনেকুৱা হৈছে তোমাৰ 40% স্টুডেন্ট ফেল কৰিছিল আৰু তাৰে পৰা মোৰ বুধ হয় তোমাৰ মই গ্যাজেটটো চোৱা নাই বাৰু কিন্তু তোমাৰ যিখিনি দেখা পালো মোৰ WhatsApp যেটো চেনেল আছে তাতে মোটামুটি 600 স্টুডেন্ট আছে এই 600 স্টুডেন্টৰ ভিতৰত তোমাৰ মোটামুটি 400 স্টুডেন্ট ফেল কৰিছে মাত্ৰ 200 স্টুডেন্ট পাস কৰিছে কিয়ৰ কাৰণে মানে হিয়তে মই যেতে ভিডিও আপলোড কৰিছো না মোৰ ভিডিও নুচোৱা বাদ দি কি কৰিছে হিয়তে যে বলে তোমাৰ ট্ৰিক শিকাইছে না হেবোৰৰ পিছত দৌৰি ফুৰিছে এটা গল না তোমাৰ ট্ৰিক মাৰ্কশিটত উঠি আহিছে এফ বুলি উঠি আহিছে এফ সাইডত এফ বুলি তোমাৰ সেই ট্ৰিক উঠি আহিছে সঁচা কথা এইবোৰ এতিয়া সো মই সদায় কৈ থাকো মই যে তোমাক যদি কোনোবাই কয় যে সিলনিয়ে তোমাৰ কানটো লৈ গল তুমি সেই সিলনিৰ পিছে দৌৰা বাদ আগতে কানত হাত দিয়ে যে তোমাৰ কানটোৰ লগত আছে নে নাই তো তোমাৰ এই ট্ৰিক টুক্কা ফুক্কা হেবোৰ তুমি যিমানে হেবোৰৰ পিছত দৌৰিবা না তোমাৰ হেবোৰ কেতিয়াও কাম নকৰে টুক্কা বা ট্ৰিক তোমাৰ তেতিয়াহে কাম কৰিব যেতিয়া তোমাৰ সেই চেপ্টাৰৰ ওপৰত বা সেই কন্টেন্টৰ ওপৰত তোমাৰ 100% নলেজ থাকিব তেতিয়াহে তোমাৰ ট্ৰিকে কাম কৰে আৰু ট্ৰিক মানে কি সময় ৰাহি কৰাৰ কাৰণে সেই ট্ৰিক ইউজ হয় ট্ৰিক ইউজ তোমাৰ এই অংকবোৰ তোমাৰ সলিউশন কৰাৰ কাৰণে কোনো ট্ৰিক ব্ৰিক না থাকে আৰু সেই ট্ৰিকবোৰ এপ্লাই কৰি তুমি অংকসংক কৰিলে তো লাড্ডু পাবাই একেবাৰে ৰসগোল্লা কলকাতাৰ ৰসগোল্লাই পাবা আৰু কি পাবা বুজি পাইছা মই কি কৈছো তো তোমালোকৰ এতিয়া তুমি কৰিবা কি চোৱা এতিয়া তুমি হেতুহে কৰিব পাৰিবা যে তোমাৰ যেটো
আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা আছে 2026 ত তুমি পৰীক্ষা দিব পাৰিবা আৰামছে পাৰিবা ফৰ্ম ফিল আপ কৰিবা ফৰ্ম ফিল আপ হ'ব তো তুমি এই যেটো তোমালোকৰ যেটো স্বভাৱ মই দেখুৱাই দিলো বা তোমালোকক যেটো কলো হেতু এৰা আৰু ভালদৰে ষ্টাডি আৰম্ভ কৰা এতিয়াৰ পৰাই মানে আজিৰ পৰাই ষ্টাডি কি কৰা আৰম্ভ কৰা বুজি পাইছা নে আজিৰ পৰাই আৰম্ভ কৰা এতিয়াৰ পৰাই ষ্টাডি কৰা আৰু তোমালোকৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপত জয়েন হোৱা তোমাক যিমান হেল্প লাগে 100% মই তোমালোকক হেল্প কৰিম তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে বুজি পাইছা নে সঁচা কথা ক'লে সদায় তিতা লাগে ঠিক আছে তুমি সেই বস্তুটো একসেপ্ট কৰাৰ কাৰণে তুমি ৰেডি থাকিবই লাগিব কিবা মিস্টেকেন হৈছে তোমাৰ হ'ব পাৰে তুমি একসেপ্ট কৰাৰ পিছত তুমি হেতু কি কৰা হেতু কাৰেকচন কৰা যদি তুমি কাৰেকচন কৰিব নোৱাৰা তেতিয়া হলে তোমাৰ সেই ভুলটো গোটেই জীৱনটো ভুল হৈ থাকিব তো তুমি যিখিনি ভুল হৈ গল তোমাৰ দ্বাৰা বা তুমি যিখিনি ভুল কৰিলা সেই ভুলখিনি যাতে অনাগত 9টা মাহ আছে এই 9 মাহত যাতে নহয় যিকোনো ধৰণৰ হেল্প লাগে মই তোমালোকক হেল্প কৰিম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে ষ্টাডি কৰা আৰম্ভ কৰা ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এই ভিডিওটো তোমালোকে শেয়াৰ কৰি দিবা যাতে যিসকলৰ বেয়া হৈছে সেইসকলে যাতে আহিবলগীয়া যেটো মেট্ৰিক পৰীক্ষা সেই পৰীক্ষাত যাতে ভালদৰে দিব পাৰে তুমি কিন্তু হাল এৰিব নোৱাৰা মানে এই পৰীক্ষা বেয়া হৈছে তো মনটো ভাঙি যাব তেনেকুৱা নহয় মানে ভুলটো তুমি গ্ৰহণ কৰাৰ পিছত ষ্ট্ৰং হোৱা যে মই আৰু নকৰো এনেকুৱা অলৰেডি দুটা চান্স গৈছে তোমালোকৰ এটা মেইন এক্সাম গল এটা কম্পাৰ্টমেন্টাল এক্সাম গল তো দুটা এক্সাম গল তো তুমি এতিয়া লাষ্ট চান্স তোমাৰ আছে তুমি এটুত এনেকুৱা জিৰো হোৱা যে তোমালোকে 100% তোমালোকে স্টাৰ মাৰ্ক পাই ডিস্টিংশন মাৰ্ক পাই তোমালোকে 2026 ৰ পৰীক্ষা পাস কৰিবা বুজি পাইছা মনত জেদ ৰাখা মনত টাৰ্গেটেড হোৱা হয় তাৰ পিছত তুমি ফ্যাসিনেটেড হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব তোমাৰ টাৰ্গেট তেতিয়া তুমি পাৰিবা মানুহে নোৱাৰা কাম একো নাই তুমিও পাৰিবা কিয় নোৱাৰিবা বেলেগে তোমাৰ ডিস্টিংশন পাইছে স্টাৰ পাইছে তুমিও পাবা ডেফিনেটলি পাবা সেই মৰ্মে তোমালোকে কাম কৰি যোৱা আৰামছে তোমালোকৰ ৰিজাল্টটো ভাল হ'ব তো তোমালোকে ষ্টাডি এতিয়াৰ পৰা ষ্টাৰ্ট কৰা ঠিক আছে আৰু তোমালোকৰ যিকোনো ধৰণৰ সহায় লাগে গোটেইখিনি সহায় তোমালোকে পাই যাবা তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা ঠিক আছে তো আজিৰ কাৰণে এইখিনিয়ে ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা ধন্যবাদ